অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি অনবদ্য অৱদান আগবঢ়াই যোৱা ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহ তামোলবাৰীক সংৰক্ষণ সংবৰ্ধন কৰাৰ লগতে থলুৱা সাংস্কৃতিক উপাদান গীত মাত তথা বাৰেৰহণীয়া কলাকৃষ্টিৰ ভঁৰাল আৰু গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে ঐতিহাসিক আৰু পৰ্যটনৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিছে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাই। 1893 চনতে স্থাপিত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাই আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিটো মহান মনীষীজনৰ জন্মগৃহ তামোলবাৰীত অনুষ্ঠিত কৰি চৰকাৰলৈ জ্যোতিপ্ৰসাদৰ জন্মগৃহটো এক তীৰ্থস্থান হিচাপে সংৰক্ষিত কৰাৰ বাবে সজোৰে দাবী কৰিছে। ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই আঁতধৰা অনুষ্ঠানত উপস্থিত থাকি প্ৰবাসী অসমীয়া সুদূৰ স্কটলেণ্ডৰ যুক্তৰাষ্ট্ৰ শাখা সাহিত্য সভাৰ উপসভাপতি নিৰলা বৰুৱাই জ্যোতিপ্ৰসাদৰ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰে। একবিংশ শতিকাটো এইদৰে উপেক্ষিত হৈ থকা বিষয়টো উদ্বেগ প্ৰকাশ কৰি স্কটলেণ্ডৰ এগৰাকী মহিষী ব্যক্তি ৰবাৰ্ট বাৰ্নাৰ্ছক স্কটলেণ্ডবাসীয়ে কেনেদৰে সকলোৱে হৃদয়ত ৰাখিছে সেই উদাহৰণ দি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ক্ষেত্ৰতো অসমবাসীয়ে তেনে কৰিব পৰা নাই বুলি উল্লেখ কৰে। ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট লেখক ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া, জ্যোতি সংগীতৰ সাধক তথা অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত জ্যোতি সংগীতৰ প্ৰশিক্ষক ভুৱন গগৈ, লোকবাদ্য শিল্পী জিতেন দাস, বিশিষ্ট নৃত্যশিল্পী তথা বৰ বিহুৱতী ৰুবি গগৈ সন্দিকৈ, লুইতপুৰীয়া শাখা সাহিত্য সভাৰ আত্মাৰাম বিৰমিয়াল, ৰাজকুমাৰ আগৰৱালা সহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে ডিব্ৰুগড় সাহিত্য সভাই জাতি মাটিৰ হৈ গীত গাই অসমৰ জনজীৱনৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা সদ্য প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতৰ দিনত আজি তেখেতক আমি শ্ৰদ্ধাঞ্জলি ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এনেদৰে মহান শিল্পীক আমি শ্ৰদ্ধাঞ্জলি জনাব পাৰোঁ, বিশেষকৈ তেখেতৰ বাসগৃহটোত উপস্থিত হ'ব পৰাটো আমাৰ কাৰণে পৰম সৌভাগ্য। কিন্তু আমি গৌৰৱবোধ কৰিলেও কিন্তু আমাৰ কেতিয়াবা আমাৰ অকণমান ক্ষোভ আৰু খঙেৰে ভৰি পৰে, কাৰণ সাংস্কৃতিক মন্ত্ৰীগৰাকীৰ নামটো আজিৰ তাৰিখত আচলতে ল'বলৈ অকণমান অসুবিধাৰ কাৰণে এনে এজন মহান শিল্পী এই বাসগৃহটো সংৰক্ষণ সংবৰ্ধনৰ ক্ষেত্ৰত তেখেতে যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিলে, তেখেতসকলে এডভান্টেজ আছামৰ কথা কয় বা অন্যান্য ধৰণৰ যিবিলাক ডাঙৰ দূৰদৰ্শী চিন্তাৰ কথা কয়, বিশ্ব দৰবাৰ প্ৰতিষ্ঠাৰ কথা কয় অসমীয়া কলা সাহিত্য সংস্কৃতি। কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে এজন মহান মনীষীক যদি তেখেতসকলে প্ৰতিষ্ঠা কৰিবৰ কাৰণে বা তেখেতসকলক স্থাপন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে, কিন্তু এই ক্ষেত্ৰত আমি আশা কৰিছোঁ যে চলিত বৰ্ষতে ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহটো তামোলবাৰীত স্থিত আৰু সংৰক্ষণ সংবৰ্ধনৰ লগতে পূৰ্বৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিটো ঘোষণা কৰিছিলে, এই ক্ষেত্ৰত আমি ভাবোঁ যে তেখেতে পৰৱৰ্তী সময়ত কাৰ্যকৰী হ'ব বুলি ভাবিছোঁ। নহ'লে আমাৰ স্থলীয় লোক কলা সংস্কৃতি ক্ষেত্ৰখনৰ গৱেষণা স্থলী হিচাপে স্থাপন কৰাৰ ক্ষেত্ৰত যি ধৰণৰ ভূমিকা, কাৰণ বৃহৎ এটা ঠাই আৰু এই ক্ষেত্ৰত দেৱীপ্ৰসাদ বাগৰদিয়াক আমি অতি শ্ৰদ্ধাৰে নাম লৈছোঁ, কাৰণ তেখেতৰ অবিহনে আজিৰ তাৰিখত এই বাসগৃহটো সংৰক্ষণ বা সংবৰ্ধন নহ'ল। সেই তেখেতৰ ইচ্ছা অনুসৰি নামটো দিয়া হৈছে জ্যোতিতীৰ্থ। এই জ্যোতিতীৰ্থ হ'ল জ্যোতিপ্ৰসাদৰ মানস পুত্ৰস্বৰূপ। এই মানস পুত্ৰস্বৰূপে জ্যোতিপ্ৰসাদৰ তামোলবাৰীৰ বাসগৃহটোতে অলেখ কালজয়ী ৰচনাৰ সৃষ্টি হৈছিল। কিন্তু এইখিনি সংৰক্ষণ সংবৰ্ধন কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে যি ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ, আৰু তাতকৈ ডাঙৰ কথাটো হ'ল জিলা প্ৰশাসনৰ এটা নীৰৱ ভূমিকা। জিলা প্ৰশাসনে এই গাতে লাগি থকা, তেখেতসকলে অঙহী বঙহী বিভিন্নজনক তেখেতসকলৰ ৰজা ঘৰৰ মানুহবিলাকক যিকোনো ক্ষেত্ৰতে শ্ৰদ্ধাঞ্জলি জনাই তেখেতসকলে কিবা কিবি কাম কৰিবলৈ যায়, কিন্তু এনেকুৱা এজন মহান মনীষী ব্যক্তি কিন্তু তেখেতসকলে শ্ৰদ্ধাঞ্জলি জনাবলৈ বা তেখেতৰ প্ৰশাসনৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ক্ষেত্ৰত কোনো ধৰণকে ব্যৱস্থা গ্ৰহণ নকৰে। এইটো কিন্তু স্থানীয় ৰাইজ হিচাপে বা স্থানীয় এজন ব্যক্তি হিচাপে আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ, কাৰণে গভীৰভাৱে আমি এটা ক্ষোভ প্ৰকাশ কৰিছোঁ, যিটোৱে মানে পৰৱৰ্তী সময়ত যাতে জিলা প্ৰশাসনে এই ক্ষেত্ৰত এটা ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। হয়, নিশ্চয়কৈ আমি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাই আজি এই জ্যোতিতীৰ্থত তামোলবাৰী জ্যোতিতীৰ্থত য'ত সেইগৰাকী মহান মনীষীৰ জন্ম হৈছিল, সেই জন্মগৃহত আহি আজি আমি শিল্পী দিৱস আয়োজন কৰিছোঁ, অনুষ্ঠিত কৰিছোঁ। আৰু আজি এই বিশেষ দিনটোত আমি খুব গৌৰৱবোধ কৰিছোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা আপোনালোকে জানে যে বিদেশ ভ্ৰমণ কৰিছিল, বিদেশত থাকি তেওঁ বিভিন্ন ধৰণৰ বিদেশৰ সমলসমূহ জৰিয়তে তেওঁ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে যিখিনি কাম কৰি গৈছিল, আৰু সেই স্কটলেণ্ডলৈ গৈছিল। আচলতে স্কটলেণ্ডৰ পৰা এগৰাকী প্ৰবাসী অসমীয়া নিৰলা বৰুৱা বাইদেউ, আৰু সেই নিৰলা বৰুৱা বাইদেউ আমাৰ এই কাৰ্যসূচীত উপস্থিত আছিল, আৰু কেইগৰাকী অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা লোক, বিশিষ্ট লোক উপস্থিত আছিল। গতিকে খুব এক ভালদৰে আমি এই দিনটো আজি উদযাপন কৰিছোঁ। আৰু আমি খুব আচলতে দুখেৰে জনাব বিচাৰিছোঁ যে ডিব্ৰুগড় সাহিত্য সভাৰ তৰফৰ পৰা বিগত দিনবিলাকতো আমি অসম চৰকাৰে হওক বা বিভাগীয় কৰ্তৃপক্ষক আমি বিভিন্ন সময়ত আমি আহ্বান জনাই আহিছিলোঁ, দাবী জনাই আহিছিলোঁ যে যিগৰাকী মহান মনীষীয়ে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰখনৰ কাৰণে
অহু পুৰুষাৰ্থ আজীৱন কাল আচলতে তেওঁ যি অৱদান আগবঢ়াই গ'ল, সেই অৱদান আগবঢ়াই যোৱা সেই ব্যক্তিগৰাকীৰ জন্মতীৰ্থ এইখন জন্মতীৰ্থই আচলতে অৱহেলিত হৈ আছে। এই বাসগৃহতেই তেখেতে গীত ৰচনা কৰিছিল, নাটক ৰচনা কৰিছিল, চিনেমা ৰচনা কৰিছিল, বিভিন্ন ধৰণৰ ভাষা সাহিত্যৰ কাৰণে বৰঙণি আগবঢ়াই গৈছিল। কিন্তু সেই জন্মতীৰ্থখন আজি কিন্তু অৱহেলিত হৈ আছে। খুব এক আমি দুখ প্ৰকাশ কৰিছোঁ। গতিকে অনাগত দিনত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে অহু পুৰুষাৰ্থ কৰি যোৱা এইজন ব্যক্তিৰ এই বাসগৃহটো এক পুণ্যতীৰ্থলৈ ৰূপান্তৰিত কৰাবৰ কাৰণে অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আমি ডিব্ৰুগড় সাহিত্য সভাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। এক সংৰক্ষণ আৰু সংবৰ্ধনৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই যাতে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আজিৰ দিনটোত আমি তেখেতৰ এই বাসগৃহৰ পৰাই আমি আহ্বান জনাইছোঁ। গোটেই আমাৰ সমগ্ৰ অসমবাসীৰ কাৰণে গৌৰৱৰ বিষয় ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেতে যি কৰি থৈ গ'ল অসমীয়া কলা সংস্কৃতি সাহিত্য সংস্কৃতিৰ বাবে, তেখেতে যিখিনি অসমৰ সাহিত্যৰ ভঁৰাল সমৃদ্ধিশালী কৰি থৈ গ'ল, তেখেতে আমাক যিখিনি দি থৈ গ'ল তাৰ বাবে আমি তেখেতৰ সদায়ে ঋণী হৈ থাকিম। তেখেতে আজি আমাৰ তামোলবাৰীত তেখেতৰ জন্মগৃহত আহি উপস্থিত হৈছোঁ আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ, আৰু ইতিমধ্যে জনাইছোঁ। কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে আমি সাহিত্য সভাৰ তৰফৰ পৰা আমি লুইতপুৰীয়া স্বৰ্ণশাখা সাহিত্য সভা, ডিব্ৰুগড় সাহিত্য সভা ইত্যাদি সাহিত্য সভাৰ তৰফৰ পৰা আমি প্ৰতি বছৰে আহি ইয়াত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। কিন্তু দেখিবলৈ পোৱা যায় আমাৰ চৰকাৰী কৰ্তৃপক্ষৰ তৰফৰ পৰা হেমাহি কৰিছে, তেওঁলোক আহি উপস্থিতো নহয়। আৰু অসম চৰকাৰৰ ওচৰত আমি দাবী জনাওঁ যে এই তামোলবাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহ আৰু এই যিটো জ্যোতিতীৰ্থ যিটো ইয়াত অনুষ্ঠান যিটো পতা হৈছে, এই অনুষ্ঠানত বা অন্তত তেখেতৰ পুণ্যতিথিৰ দিনাখন আৰু জন্মতিথিৰ দিনাখন আহিব লাগে তেওঁলোকে। আৰু এইটোৰ যিখিনি ইয়াত সুবিধা পাব লাগিছিল বা জ্যোতিপ্ৰসাদৰ যি কৰ্মৰাজি বা ৰচনাৰাজি সেইবিলাক যিবিলাক ইয়াত উপস্থাপন কৰি ৰাইজৰ কাৰণে সুবিধা কৰি দিব লাগিছিলে, সেইবিলাক একো কৰা নাই। গতিকে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ অনাগত দিনবিলাকত তেওঁলোকে আহি আমাৰ ইয়াত যিটো জ্যোতিতীৰ্থ আৰু সমৃদ্ধিশালী আৰু ভাল কৰি তোলক, ৰাইজৰ কাৰণে আকৰ্ষণৰ স্থল কৰি তোলক, তাৰ বাবে আমি তেখেতৰ ওচৰত ধন্যবাদ দাবী জনাইছোঁ। বিদেশত জ্যোতিপ্ৰসাদ আগৰৱালা তেখেত অসমৰ ৰত্ন, কিন্তু তেখেতে বাহিৰতো গৈ মই কৈছোঁ তাতে যে তেখেত এডিনবৰালৈ গৈছিলে, তাৰপিছত জাৰ্মানীলৈ গৈছিলে। কিন্তু তেখেতৰ প্ৰতিভা সিমান কিন্তু হোৱা নাই, প্ৰচাৰ হোৱা নাই। গতিকে সেইটোৰ প্ৰতি এবাৰ মই চাই কৰি গৈ দেখিছোঁ আমি অলপ কৰিব লগা আছে। কিন্তু আমি তাত অসমীয়া যিখিনি আছোঁ তাত কিন্তু জ্যোতিপ্ৰসাদৰ বিশেষকৈ সংগীতৰ চৰ্চা সদায়ে চলি থাকে। আমি সদায় জ্যোতিপ্ৰসাদৰ গানেৰেই আমি অনুষ্ঠান আৰম্ভ কৰোঁ, জ্যোতি সংগীতেৰে। আৰু আমি সাধনা কৰিছোঁ, কিন্তু বিদেশত তেনেকৈ কৰা নাই। গতিকে এইটো চৰকাৰেহে কৰিব পাৰিব, পৰ্যটন বিভাগ, শিক্ষা বিভাগ কৰি, যাতে বাহিৰৰ পৰা মানুহে জানে আৰু জানি পেলাই চাবলৈ আহে ইয়ালৈ। গতিকে সেই ব্যৱস্থাবোৰ কৰিব লাগিব, নহ'লে আজিয়ে আমি বিচাৰি পোৱা নাছিলোঁ জেগাডোখৰ ক'ত। কিন্তু আৰু আমি এতিয়া এইটো সংৰক্ষণ কৰিব লাগিব, ৰাখিব লাগিব। বস্তু কিছু পুৰণা হৈছে, পুৰণা হ'বই, সময়টো হৈ গৈছে, কিন্তু মানুহে নাজানে। আৰু সেইটো মই ভাবোঁ যে আজি সেই সৰু ল'ৰা ছোৱালীখিনি অহা দেখি মোৰ খুব ভাল লাগিছে। আমি সৰুৰে পৰা আৰম্ভ কৰিব লাগিব। প্ৰথমতে ডিব্ৰুগড়, তিনিচুকীয়া তেনেকৈ কৰি গুৱাহাটীৰ পৰা ইয়ালৈ যদি মানুহ ফুৰিব আহে, গুৱাহাটী পৰ্যটন বিভাগৰ লগত কৰি যে এইটো এটা ড্ৰপ অফ পইণ্ট কৰিব লাগে বুলি পেলাই সোমাই চাই যাব লাগে, তেনেধৰণৰ সকলোৱেই ভাবি সকলো ফালৰ পৰাই যদি চাই, তেতিয়াহ'লে আমি জ্যোতিপ্ৰসাদ আগৰৱালা নাম আমি পৃথিৱীৰ অন্য শিল্পীসকলৰ লগত শাৰীত আমি ৰাখিব পাৰিম। হয়, ডিব্ৰুগড় সাহিত্য সভাই খুব এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াত যিহেতু এই যিখন বাগিচা, এই বাগিচাখন অসমৰ নহয় সমগ্ৰ পৃথিৱীৰ এখন জনপ্ৰিয় চাহ বাগিচা, তামোলবাৰী চাহ বাগিচা। আৰু ইয়াত যিগৰাকী সৃষ্টিৰ খনিকৰ
ইয়াত গীত নৃত্য চিনেমা ইত্যাদি ইয়াত ৰচনা কৰা হৈছিলে সৃষ্টি কৰা হৈছিলে এই যিটো গৃহ আমি জ্যোতি তীৰ্থ বুলি ইতিমধ্যে নামাকৰণ কৰিছে উদ্যোক্তাসকলে খুব এটা আচলতে গোটেই অঞ্চলটো এনেকুৱা ধৰণৰ এটা অঞ্চল যে এই অঞ্চলটো পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰে অধ্যয়নৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰে ঠিক তেনেকৈ ভাৰতবৰ্ষৰ কথা আমাৰ চিনেমাৰ এটা অধ্যয়ন বা গৱেষণা কেন্দ্ৰ ইয়াত কৰিব পাৰে বুলি মই কেতিয়াবা নিজে মনতে ভাবোঁ যে ইয়াত খুব সুন্দৰ এডোখৰ ঠাই আৰু এই ঠাইডোখৰ মই ভাবোঁ চৰকাৰে দৃষ্টি দিলে ভাল হ'ব আৰু ইয়াত পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিলে যথেষ্ট সংখ্যক যিহেতু পৰ্যটক আজিকালি আহে আমাৰ ডিব্ৰুগড় জিলাখন এতিয়া পৰ্যটনৰ থলীলৈ ৰূপান্তৰিত হৈছে গতিকে এই ঠাইটুকুৰা যদি পৰ্যটন কেন্দ্ৰ হিচাপে ৰূপান্তৰিত কৰি দিয়ে তেতিয়াহ'লে মই ভাবোঁ বহুত নিবনুৱা যুৱক যুৱতীয়ে ইয়াত ঠাই পাব আৰু এই যিটো জ্যোতি তীৰ্থ যিটো সংগ্ৰহালয় ইয়াত নিৰ্মাণ কৰা হৈছে সেই সংগ্ৰহালয়টোৱে মই ভাবোঁ এটা ইতিহাস ৰচিব আৰু ইয়াৰ পৰা বহু অনুভৱ উপলব্ধি ইয়াৰ পৰা লৈ যাব পাৰিব পৰ্যটকসকলে অসম আদিত্য ডিব্ৰুগড় NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক